জোনাকী বাটৰ 5টা ৰূপালী ষ্টপেজ। জীৱনৰ উদ্দেশ্যই হেনো স্বপ্ন অসম্ভৱ বুলি জানিও তাক অনুসৰণ কৰা। সময় আৰু পৰিস্থিতিয়ে অসম্ভৱ প্ৰমাণিত কৰা এনে সপোনৰ পিছে পিছে লৌৰি ফুৰাৰ নিচা আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে ব্যাকুলতাই পৃথিৱীত কেতিয়াবা অসম্ভৱ শব্দটোৰ পৰা আখৰটো নিমিষতে অদৃশ্য কৰি পেলায়। মানুহৰ ইচ্ছাৰ আঙুলিয়াই অসাধ্য সাধন কৰা এনে অলেখ অযুত কাহিনীয়ে ঠাহ খুৱাই ৰাখে ইতিহাসৰ সোণালী পৃষ্ঠা। এসময়ত অসমবাসীৰ বাবেও তেনে এক অসম্ভৱ স্বপ্ন আছিল মানুহৰ মনৰ পৰ্দাত মূৰ্ত হৈ উঠা জীৱনৰ খণ্ডিত চিত্ৰবোৰক ৰূপালী পৰ্দালৈ লৈ অহাৰ কল্পনা। এনে অবাস্তৱ আৰু অলিক স্বপ্ন দেখাটো যেন আছিল এক ধৰণৰ অৰ্থহীন বিলাস আৰু বাতুলতা। কিন্তু স্বপ্ন অসম্ভৱ বুলি হেজাৰজনে কোৱাৰ পাছতো তাক সাৰ্থক কৰি তুলিবলৈ কাললৈ অসমীয়া সংস্কৃতিৰ লাই সূতা স্থাপন কৰা সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। শূন্য দুহাত অথচ সুন্দৰৰ প্ৰেমেৰে পৰিপূৰ্ণ জ্যোতিৰ আত্মাৰ পৰা অসমৰ সাংস্কৃতিক জীৱনে ৰূপালী বাট কাটিবলৈ আৰম্ভ কৰিছিল। ঐতিহ্যৰ জয়ধ্বনিৰে নিৰ্মিত হৈছিল জয়মতী। এটা অলিক সপোনৰ হাত ধৰি খোল খালে অসমৰ বাচক বনীয়া ইতিহাসৰ প্ৰথমটো পৃষ্ঠা। সপোনৰ নাম আছিল জয়মতী। কলিকতাৰ জ্যোতি বিদ্যাপীঠৰ ছাত্ৰ জ্যোতিপ্ৰসাদৰ মনত গুমৰি থকা খেয়ালী চিন্তাবোৰে এদিন তেওঁক বৰকৈ আমনি কৰিবলৈ আৰম্ভ কৰিছিল। কিয়নো সেই দিনটোতে জ্যোতিয়ে চাইছিল আন্ধাৰে আলো নামৰ বায়স্কোপ। ছাঁ পোহৰৰ মায়াময় খেলাত যেন উকমকাই উঠিছিল বুকুত সঞ্চিত গোপন হেঁপাহবোৰ। মনৰ ছাঁ পোহৰত নীৰৱে বীণ বজাই থকা আশাবোৰক জোনাকী বাটেদি খোজ কঢ়াবলৈ বদ্ধ পৰিকৰ হৈছিল জ্যোতিপ্ৰসাদ। জাৰ্মান আৰু ফ্ৰান্সত চলচ্চিত্ৰৰ নিৰ্মাণ কাৰিকৰী জ্ঞান লৈ অসমলৈ ঘূৰি অহা আলোক সন্ধানী জ্যোতিৰ মনে খেপিয়াই ফুৰিছিল অসমৰ ইতিহাসৰ বৰপেৰাত থকা এখনি ৰৌদ জলমল সোঁৱৰণিৰ পুথি, যাৰ পৃষ্ঠাই পৃষ্ঠাই খনিতেৰে খোদিত হৈ আছিল জেৰেঙাৰ সতী জয়মতীৰ ত্যাগ, ক্ষমতালিপ্সু লালুক খোলা, দুৰ্বল ল'ৰা ৰজা, গদাপানী কোঁৱৰৰ সাহসৰ জীয়া কাহিনী। সেই তেজদীপ্ত কাহিনী লৈয়ে জ্যোতিপ্ৰসাদৰ কলমত সাজু হল জয়মতীৰ চিত্ৰনাট্য। সেয়া আছিল 1934 চন। জয়মতী ডালিমীৰ চৰিত্ৰৰ বাবে আৰম্ভ হল নায়িকাৰ সন্ধান। কিন্তু নায়িকাৰ সন্ধানত চহৰ এৰি গাঁও অভিমুখী হোৱা জ্যোতিপ্ৰসাদৰ চেভ্ৰলেট গাড়ীয়ে নাম পালে ছোৱালী চোৰৰ গাড়ী। ৰক্ষণশীল সমাজৰ অভিভাৱকসকল শংকিত হৈ উঠিল। কিয়নো অসমীয়া সমাজৰ বাবে বায়ুস্কোপ তেনে অচিনাকি শব্দ আৰু তাত ছোৱালীৰ অভিনয়ৰ কথা ভবাটোৱে অসুচি কথা আছিল। এনে হেজাৰটা দুৰ্দশাৰ মাজতো মহুৰামুখৰ আইদেউ সন্দিকৈয়ে আহি জয়মতীৰ ৰূপ ললে। গোলাঘাটৰ বেতবাৰীৰ মাকন হল পাহাৰী কন্যা ডালিমী। মোহিনীয়ে ৰূপ ললে ৰাজমাওৰ। ছোৱালীৰ সতীত্ব নষ্ট হলে
যিকোনো দণ্ড গা পাতি ল'বলৈ সাজু হোৱা জ্যোতিপ্ৰসাদৰ লগতে মনে প্ৰাণে গাভৰুসকলৰ সন্মান অটুট ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ল ছবিৰ সৈতে জড়িত প্ৰতিজন ডেকা। ভূপাল শংকৰ মেহতাৰ কেমেৰাত ফণী শৰ্মা, ফুনু বৰুৱা, গজেন বৰুৱা আদি অভিনয় শিল্পীয়ে যেন ক্ৰমাৎ জীৱন্ত কৰি তুলিবলৈ ধৰিলে জ্যোতিৰ সপোনৰ জয়মতীক। 1934 চনৰ 15 জানুৱাৰী এই দিনটোতে আৰম্ভ হ'ল অসমৰ সংস্কৃতিৰ ইতিহাসত এটা স্বৰ্ণযুগৰ। সংগীতজ্ঞ পৰমানন্দ আগৰৱালাই ক্লেপষ্টিক টিপি শুভ মুহূৰ্ত সম্পন্ন কৰিলে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীৰ। চৌদিশে যেন এক মধুগুঞ্জনৰ সৃষ্টি হ'ল, কিয়নো 1931 চনত নিৰ্মিত ভাৰতৰ প্ৰথম সবাক ছবিখনৰ 4 বছৰৰ পাছতে নিৰ্মাণ আৰম্ভ হৈছে অসমৰ প্ৰথমখন সবাক ছবি। শব্দ আৰু ভংগীমাৰে চাহ পোহৰত এক নয়নাভিৰাম খেলা। কিন্তু অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত জোনাকীবাদ কটা এই খেলাৰ স্তৰে স্তৰে জ্যোতিপ্ৰসাদ সন্মুখীন হ'ল অভাৱনীয় পৰিস্থিতিৰ। লাহোৰত জয়মতীৰ সম্পাদনাৰ টেবুলত বহি জ্যোতিৰ মূৰ যেন আচন্দ্ৰাই কৰি উঠিল, কিয়নো ছবিখনত অভিনয় শিল্পীৰ সংলাপৰ পৰিৱৰ্তে শুনা গ'ল মাথো জেনেৰেটৰৰ ঘৰ ঘৰ শব্দ। কিন্তু দুঃসাহসী আৰু প্ৰচণ্ড ইচ্ছাশক্তিৰে উদ্বেলিত জ্যোতিপ্ৰসাদৰ জন্ম যেন অসম্ভৱক সম্ভৱ কৰাৰ বাবেই হৈছিল। 1.5 কুৰি অভিনয় শিল্পীৰ মাত অনুকৰণ কৰি জ্যোতিপ্ৰসাদে সম্পূৰ্ণ কৰি তুলিছিল চেনেহৰ জয়মতীক। 1935 চনৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক মহলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ ৰাইজৰ বাবে মুকলি কৰিলে জ্যোতিপ্ৰসাদৰ জোনাকী সপোনটো, যাৰ নাম জয়মতী। দৰ্শকৰ শাৰীত থকা প্ৰমথেশ বৰুৱা, সংগীতজ্ঞ KL ছাইগল, অভিনেতা পৃথ্বীৰাজ কাপুৰৰ দৰে বহুজন গুণী লোকে তবধ মানিলে জ্যোতিপ্ৰসাদৰ চলচ্চিত্ৰৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা দেখি। কিয়নো কেমেৰাৰ কোণ, সংলাপ, অভিনয় শিল্পীৰ পৰা সহজ অনাটকীয় অভিনয় আদায়, গীতৰ দৃশ্যায়ন প্ৰতিটো ক্ষেত্ৰতে পৰিচালকে পৰিচয় দিছিল অভূতপূৰ্ব নৈপুণ্যৰ। একেটা চনৰে 20 মাৰ্চত অসমৰ জনগণৰ চেতনাক আলোড়িত কৰি কামৰূপ নাট্য মন্দিৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ল জয়মতী। জয়মতীৰ কৰুণ গাথাই ৰূপালী পৰ্দাত বজোৱা দুখৰ বাঁহীটোৰ সুৰে অসমীয়া ৰাইজৰ সন্মুখত জীৱন্ত ৰূপত তুলি ধৰিলে জেৰেঙাৰ সতী জয়মতীক। এটা যুগৰ শুভাৰম্ভ কৰি ৰূপালী বাট কটাৰ পাছতো জ্যোতিপ্ৰসাদৰ দুৰ্দশাৰ কিন্তু অন্ত নপৰিল, যাৰ বাবে বহু আধৰুৱা সপোন লৈ কৃষ্টিৰ প্ৰতিমাক আধৰুৱাকৈ এৰি বৰ সোনকালে গুচি গ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। সেয়া এক অন্য কাহিনী। কিন্তু লুইতৰ প্ৰবাহমান সোঁতত তেওঁ যেন উটুৱাই দি থৈ গ'ল হেঁপাহৰ ফাকুগুৰি। সেই আবিৰ সানি এতিয়াও অসমীয়া চলচ্চিত্ৰ জগতে ঠন ধৰি উঠাৰ প্ৰয়াস কৰে। গৌৰৱময় বৰ্ষ অতিক্ৰম কৰি অসমীয়া চলচ্চিত্ৰ জগতক সময়ে সময়ে কেইবাজনো পৰিচালকৰ সচেতন আৰু নান্দনিক সৃষ্টিয়ে সমৃদ্ধ কৰিছে। আধাৰে আলো বায়ুস্কোপে জ্যোতিক প্ৰেৰিত কৰাৰ দৰে জ্যোতিৰ জয়মতীয়ে অসমৰ এজন কলাপ্ৰেমী যুৱকক উন্মুখ কৰি তুলিছিল চলচ্চিত্ৰ নিৰ্মাণৰ দিশটোৰ প্ৰতি। গঙা চিলনীৰ পাখি, অনন্য বিষাদ গাথা। পদুম বৰুৱা। তাৰুণ্যদীপ্ত এই সংবেদনশীল যুৱকজনৰ জীৱনত প্ৰথমবাৰৰ বাবে চোৱা সবাক ছবিখনেই আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী। চেতনাক শিহৰিত কৰা জয়মতীৰ কৰুণ কাহিনী আৰু জ্যোতিপ্ৰসাদৰ সূক্ষ্ম উপস্থাপনে যুৱক পদুম বৰুৱাৰ মনৰ গভীৰত কেনেবাকৈ এক আকাংক্ষাৰ সঁচ ৰোপণ কৰিছিল। হয়তো কাৰুণ্যৰ কিছু অব্যক্ত অনুভৱো লাগি ৰৈছিল তাৰ সতে। কলেজীয়া জীৱনত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰমথেশ বৰুৱা, দেৱকী বসু, ভি শান্তাৰাম আদিৰ ছবিসমূহ যেন ঘনে ঘনে জগাই তুলিব বিচাৰিছিল মানুহজনৰ মনৰ গোপন ইচ্ছাখিনি, আৰু শেষত ইচ্ছাৰেই জয় হৈছিল। চলচ্চিত্ৰৰ বাবে পদুম বৰুৱাৰ বাছনিত উঠিছিল বিশিষ্ট সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰাৰ উপন্যাস গঙা চিলনীৰ পাখিৰ কাহিনী। কিন্তু হেঁপাহ পূৰণ কৰিবলৈ গৈ 1965 চনৰ পৰা এবছৰ ধৰি ছবিৰ চিত্ৰনাট্য প্ৰস্তুত কৰা বৰুৱাই প্ৰথমেই উজুতি খাইছিল, কিয়নো ছবিখন নিৰ্মাণৰ বাবে কোনো প্ৰযোজকৰ পৰা তেওঁ সঁহাৰি লাভ কৰা নাছিল। শেষত হাইলাখ জ্যোতিৰ দৰে ইচ্ছাক মূলধন হিচাপে লৈ তেওঁ আৰম্ভ কৰে এক অগস্ত যাত্ৰা। নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিবলৈ লৈছিল এখন মননশীল ছবি গঙা চিলনীৰ পাখি। ছবিত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছিল বীণা বাৰুৱতী, বসন্ত শইকীয়া, বসন্ত দুৱৰা, অসীমা শইকীয়া, বিপুল বৰুৱা, বীণা দাস মান্না, ভোলা কাকতিৰ লগতে
অতিথি শিল্পীৰ ভূমিকাত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰী। দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ইন্দুকল্প হাজৰিকা। কিন্তু আশাক চেলুলয়ডত বন্দী কৰি ৰূপালী বাটেৰে দুখৰ বাঁহী বজাবলৈ লোৱা পদুম বৰুৱাই বহু কষ্ট আৰু সমস্যাৰ সৈতে যুঁজি 1976 চনতহে ছবিখন মুক্তি দিবলৈ সক্ষম হল। আনহাতে অসমত সমান্তৰাল ধাৰাৰ ছবিৰ পথিকৃত স্বৰূপ এই ছবিখনে দৰ্শকৰ সন্মুখ উৎসাহ আৰু সঁহাৰি আদায় কৰিবলৈ সক্ষম নহল। হয়তো অসমৰ দৰ্শক সেই সময়ত ইমান সূক্ষ্ম চলচ্চিত্ৰৰ ভাষা বুজি পাব পৰাকৈ প্ৰস্তুত হৈ উঠা নাছিল বাবে ছবিখনে সেই দিশত সফলতাৰ পৰা বঞ্চিত হল। কিন্তু জনপ্ৰিয়তা, বাণিজ্যিক সাফল্য নতুবা ৰাষ্ট্ৰীয় স্বীকৃতিৰ পৰা বঞ্চিত হলেও গঙা চিলনীৰ পাখিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক নতুন ধৰণে চিন্তা কৰিবলৈ বাধ্য কৰালে। কিয়নো জয়মতীৰ পাছতে মাত্ৰ এই এখন ছবিয়েহে আধুনিক চলচ্চিত্ৰৰ ব্যাকৰণ, দৃশ্যগ্ৰহণৰ কৌশল, আবহ সংগীতৰ সুপ্ৰয়োগ, চৰিত্ৰৰ সংবেদনশীল উপস্থাপন আৰু উন্নত সম্পাদনাৰে নিৰ্মিত হৈছিল। আনহাতে উপন্যাসৰ আধাৰত নিৰ্মিত হলেও ছবিখন পৰিচালকে কলাত্মকভাৱে স্বতন্ত্ৰ ৰূপত তথা বিষয়বস্তুৰ ঐক্য অটুট ৰাখি নিৰ্মাণ কৰিবলৈ সক্ষম হল। গাঁৱলীয়া জীৱনৰ পটভূমিত ব্যক্তিগত জীৱনৰ কৰুণ কাহিনীক মননশীল উপস্থাপনেৰে নৈবৰ্তিক কৰি তোলা পৰিচালক পদুম বৰুৱাই গঙা চিলনীৰ পাখিৰে মুকলি কৰিলে অসমত সমান্তৰাল ছবিৰ নব্যধাৰা। জীৱনৰ দৰদী আলাপ, সন্ধ্যাৰাগ। উপস্থাপনৰ কুশলতাৰে জীৱনৰ প্ৰথম আৰু একমাত্ৰ ছবি গঙা চিলনীৰ পাখিৰে পৰিচালক পদুম বৰুৱাই অসমত পৰম্পৰাগত চলচ্চিত্ৰৰ সোঁতৰ বিপৰীতে এটা ধাৰাৰ জন্ম দিছিল যদিও ছবিৰ আংগিকে দৰ্শকৰ অন্তঃস্থল স্পৰ্শ কৰিব পৰাকৈ পৰিচালকে হয়তো দৰ্শকক প্ৰস্তুত কৰিবই নোৱাৰিলে। ফলত ছবি এখন দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে পৰিচালকৰ আকাংক্ষাও আহত হল। ইতিমধ্যে কেইবাখনো ব্যৱসায়িক অসমীয়া চলচ্চিত্ৰৰ সোৱাদ পোৱা দৰ্শকে হয়তো সেই সময়ত চলচ্চিত্ৰৰ পৰা কিছু মনোৰঞ্জনো আশা কৰিছিল। কিন্তু এনে সময়তে অৰ্থাৎ গঙা চিলনীৰ পাখিৰ ঠিক পাছতে অসমীয়া চলচ্চিত্ৰ জগতৰ এক গুৰুত্বপূৰ্ণ ঘটনাৰ সূত্ৰপাত হল। অসমীয়া পাঠকৰ অতি আদৰৰ এজন অনুভূতি সম্পন্ন লেখকে এখন মননশীল অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে মন মেলিলে। সূক্ষ্ম পৰ্যবেক্ষণ শক্তি, সৰস আৰু সহজ বৰ্ণনাৰে পাঠকৰ মৰ্মস্থলত স্পন্দন তুলি অহা এইজনা লেখকৰ মনত সততে আছিল সাধাৰণ মানুহৰ জীৱনৰ সুখ দুখ ভাৱ অনুভূতি প্ৰকাশৰ সুতীব্ৰ তাগিদা, দায়িত্ববোধ আৰু সমাজ সচেতনতা। শব্দৰে উন্মোচিত কৰা মানুহৰ জীৱনৰ কিছু অৱহেলিত আৰু নিষ্ঠুৰতম সত্য চেলুলয়ডত বন্দী কৰি বৃহত্তৰ সমাজৰ সন্মুখত দৃশ্যমান কৰিবলৈ বিচাৰিলে তেওঁ। ইয়াৰ বাবে দক্ষতা যে তেওঁৰ আছিল সেয়া অৱশ্যে সময়ে প্ৰমাণ কৰিলে। অসমীয়া সাহিত্যত এইজনা লেখক যেনেদৰে অবিস্মৰণীয়, একেদৰে অসমীয়া চলচ্চিত্ৰ জগতৰ তেখেতৰ প্ৰথম প্ৰয়াস সন্ধ্যাৰাগৰ নিৰ্মাণো যুগান্তকাৰী ঘটনা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। সব্যসাচী এই ব্যক্তিত্ব যেন অসমবাসীৰ বাবে এক আশীৰ্বাদ। প্ৰতিভা আৰু সৃষ্টিৰ লগতে নিজৰ সহজ আদৰ্শেৰে মানুহক মুগ্ধ কৰি অহা এইজন লেখকে জীৱনক বহুমাত্ৰিকভাৱে প্ৰকাশ কৰিবলৈ চলচ্চিত্ৰ মাধ্যমটো সাৰ্থক হ'ব বুলি বিবেচনা কৰিছিল। কিন্তু নানানটা অসুবিধাৰ বাবে আশাক বাস্তৱ ৰূপ দিবলৈ তেওঁ অপেক্ষা কৰিবলগীয়া হল। শেষত অসুবিধাৰ সৈতে আপোচ কৰিয়ে গাঁঠিৰ ধন ভাগি 1969 চনত ৰচনা কৰা তেওঁৰ বানপ্ৰস্থ শীৰ্ষক গল্পটো চলচ্চিত্ৰ ৰূপ দিবলৈ ডক্টৰ শইকীয়া অগ্ৰসৰ হল। এক কথাত মানৱীয় বাস্তৱ কাহিনীৰে চলচ্চিত্ৰক কলাৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ পৰম্পৰাগত ধাৰাৰ অসমীয়া চলচ্চিত্ৰৰ বিপৰীতে এক বিৰাট প্ৰত্যাহ্বান গ্ৰহণ কৰিলে তেওঁ। সমস্যা আছিল প্ৰতিটো দিশতে। আৰ্থিক দিশটো চম্ভালি লোৱাৰ পাছতো জনপ্ৰিয় গল্প এটা বা উপন্যাস এখনক চলচ্চিত্ৰ ৰূপ দিয়াত অনেক সমস্যা আহি পৰে বুলি ডক্টৰ শইকীয়াই অনুভৱ কৰিছিল। কিয়নো গল্পৰ চৰিত্ৰ আৰু চৰিত্ৰই দাবী কৰা অভিনয় সম্পৰ্কে পাঠকৰো পূৰ্ব নিৰ্দিষ্ট পৰিপক্ক ধাৰণা থাকে। গল্প এটাৰ কথনভংগী আৰু চলচ্চিত্ৰ উপযোগী সংলাপৰ মাজত বিস্তৰ পাৰ্থক্য থাকে। যি কি নহওক, অসুবিধাৰ সৈতে বুজা পৰা কৰিলেও চলচ্চিত্ৰৰ কাম নিখুঁত আৰু পৰিপাটি কৰাৰ ক্ষেত্ৰত পৰিচালকজনৰ কেতিয়াও আপোচ নাছিল। সাহিত্যৰ ক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণে দিয়া স্বকীয়তা অটুট ৰাখি মনক চুই যাব পৰা শক্তিশালী সংলাপেৰে প্ৰস্তুত কৰিলে চিত্ৰনাট্য। মূল চৰিত্ৰ চাৰুৰ বাবে ৰুণু দেৱীৰ লগতে অৰুণ শৰ্মা, ঈশান বৰুৱা, মায়া বৰুৱা, আৰতী বৰুৱা, কাশ্মীৰী শইকীয়া নিৰ্বাচিত হল ছবিৰ বিভিন্ন চৰিত্ৰৰ বাবে। একোজন ব্যক্তিক দৰাচলতে একোটা পৰিস্থিতি বুলি বিবেচনা কৰা ডক্টৰ শইকীয়াৰ ছবিখনতো পৰিস্থিতিয়ে প্ৰাধান্য লাভ কৰিলে।
নিৰ্মম দাৰিদ্ৰ্যই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ মন আৰু সম্পৰ্কৰ মাজত সৃষ্টি কৰা জটিলতা, সৰু সৰু মানুহৰ জীৱনৰ অসমাধিত সমস্যাৰ প্ৰতি সম্ভ্ৰান্ত শ্ৰেণীৰ লোকৰ অৱহেলাক মানৱীয় দৃষ্টিকোণেৰে ছবিখনত উপস্থাপন কৰিলে ডক্টৰ শইকীয়াই। মনস্তত্বক তুলি ধৰিবলৈ বিশেষ প্ৰতীক, দৃশ্য গ্ৰহণকাৰী ইন্দুকল্প হাজৰিকাৰ কেমেৰাৰ একোটা অৰ্থবহ শ্বট অথবা প্ৰভাত শৰ্মা, ৰমেন চৌধুৰী আৰু ইন্দ্ৰেশ্বৰ শৰ্মাৰ সাৰ্থক আবহ সংগীতৰ অপূৰ্ব সংযোজন হ'ল ছবিখনত। গাঁও এৰি চহৰৰ অচিনাকি ঘৰলৈ বন কৰিবলৈ অহা দুজনী ছোৱালী চাৰু আৰু তৰু মালিকৰ ঘৰতে গাভৰু হোৱাৰ পাছত সমবয়সৰ মালিকৰ গাভৰু জীয়েকৰ সৈতে সিহঁতৰ জীৱনৰ বিস্তৰ প্ৰভেদ, তৰুৱে উচ্চবিত্ত মালিকৰ পুত্ৰৰ পৰা পোৱা দুৰ্ব্যৱহাৰ, এসময়ত অপৰিহাৰ্য হৈ থাকি শেষলৈ মালিকৰ ঘৰত অবাঞ্ছিত হৈ পৰা দুজনী গাভৰু বন কৰা ছোৱালীৰ জীৱনৰ কৰুণ পৰিণতি যথাৰ্থ সংলাপ আৰু অভিব্যক্তিৰে ছবিখনত ইমানেই সুস্পষ্ট আৰু মৰ্মস্পৰ্শী যে 2 ঘণ্টা 39 মিনিট সময় জুৰি দৰ্শকেও চাৰু তৰুৰ জীৱনৰ মাজেৰে সাধাৰণ লোকৰ অন্য জীৱনৰ সৈতে একাত্ম অনুভৱ কৰে। সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত যিদৰে লেখকৰ মন, কাগজ কলমৰ সমন্বয়ৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে চলচ্চিত্ৰ এখনৰ সফলতাৰ আঁৰতো থাকে ইয়াৰ সৈতে জড়িত প্ৰতিজন লোকৰে সমন্বিত প্ৰচেষ্টা। এনে সংঘবদ্ধ আৰু আন্তৰিক প্ৰচেষ্টাক পৰিচালক ডক্টৰ শইকীয়াই এক অনন্য মাত্ৰা প্ৰদান কৰি সন্ধ্যাৰাগৰ জৰিয়তে একে হাতেৰে বুটলিলে প্ৰশংসা, সমাদৰ আৰু ব্যৱসায় সাফল্য। সন্ধ্যাৰাগৰ জনপ্ৰিয়তা ইমানেই আছিল যে চলচ্চিত্ৰখন প্ৰদৰ্শন হোৱা অনুৰাধা ছবিঘৰটো বহুদিনৰ বাবে মানুহে সন্ধ্যাৰাগ নামেৰে হেনো মাতিবলৈ লৈছিল। 1977 চনত মুক্তিলাভ কৰা প্ৰথম ছবিখনেৰে এনে অভূতপূৰ্ব সাফল্য লাভ কৰা পৰিচালকে 1978 চনত এই ছবিখনৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয়ভাৱে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল পুৰস্কাৰ। প্ৰথম সন্তানৰ দৰে মমতা আৰু স্নেহৰ উমেৰে সৃষ্টিৰ আন্ধাৰৰ পৰা পোহৰলৈ অনা ডক্টৰ শইকীয়াৰ সন্ধ্যাৰাগে কিন্তু অসমীয়া চলচ্চিত্ৰলৈ এজন সূক্ষ্ম দৃষ্টিসম্পন্ন, নিখুঁত আৰু আপোচবিহীন মনোভাৱৰ চলচ্চিত্ৰ নিৰ্মাতাৰ অভিষেক ঘটালে। তেওঁ এনে এজন পৰিচালক যিয়ে ক্ষয়িষ্ণু সমাজৰ দোষ ত্ৰুটি স্পষ্ট আৰু কলাত্মকভাৱে বৃহত্তৰ সমাজৰ আগত উপস্থাপন কৰিবলৈ সক্ষম, যিয়ে বিশ্বাস কৰে সমস্ত দুৰ্দশাৰ ঊৰ্ধত মানৱীয়তা আৰু জীৱনৰ সহজ নান্দনিকতাক। সেইজনেই অসমবাসীৰ আদৰ আৰু শ্ৰদ্ধাৰ সব্যসাচী প্ৰতিভা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, নামটোৱে যাৰ ব্যাপ্তিৰ সংজ্ঞা। সংহত প্ৰচেষ্টাৰ সেউজ ফচল অৰণ্য। ইউনাইটেড ক্লাব 60ৰ দশকৰ মঙলদৈৰ এটা ইউথ ক্লাব, য'ত প্ৰচুৰ সম্ভাৱনালৈ কিৰিলিয়াই আছিল এজাক টকবক তৰুণ। এই ডেকাজাকৰ সম্ভাৱনাক প্ৰতিনিধিত্ব কৰি এজন যুৱকে চেলুলয়ডত জীৱন্ত কৰি তুলিছিল এখন মনোৰম সংগীতমধুৰ চলচ্চিত্ৰ অৰণ্য। এই পূর্ণিমা রাতি, এই পাহাড়ৰ দাঁতি, আমি ডেকা গাভৰুৱে নাচো জুম পাতি। এই পূৰ্ণিমা ৰাতি, এই পাহাৰৰ দাঁতি, এই পূৰ্ণিমা ৰাতি।
পৰা আৰম্ভ হৈছিল এই আন্তৰিক প্ৰচেষ্টাৰ, কিন্তু ফলাফলে কাকো শূন্য কৰা নাছিল। বৰঞ্চ তৰুণ তেজক যেন গতি দিছিল এই সৃষ্টিশীল কৰ্মই। সেয়া আছিল 1967 চন। ইউনাইটেড ক্লাবৰ সদস্য সমৰেন্দ্ৰ নাৰায়ণ দেৱ নামৰ যুৱকজনৰ মনত ৰোমাঞ্চকৰ সপোন এটাই সুহুৰি বজাবলৈ আৰম্ভ কৰিলে। কলিকতাত থকা বৰদেউতাকৰ ঘৰলৈ সঘনে ৰেলেৰে অহা যোৱা কৰা যুৱকজনৰ মনত ৰেল ভ্ৰমণকালত দাঁতিৰ দৃশ্যসমূহে অগাদেৱা কৰাৰ দৰে বিভিন্ন চৰিত্ৰ আৰু ঘটনায়ো আহ যাহ কৰিবলৈ আৰম্ভ কৰিছিল কুবেৰে। এইদৰে গোপনে চিন্তাৰ ৰেলত ভ্ৰমি ফুৰোতে তেওঁৰ মনত চলচ্চিত্ৰ নিৰ্মাণৰ বাসনাই উকি মাৰিবলৈ আৰম্ভ কৰিলে আৰু ইচ্ছাক পূৰ্ণতা প্ৰদানৰ অৰ্থে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰাথমিক জ্ঞান আহৰণ কৰিবলৈ তেওঁ যাত্ৰা কৰিলে চিত্ৰনগৰী কলকাতালৈ। কলকাতাৰ পৰা ঘূৰি অহা সমৰেন্দ্ৰ নাৰায়ণ দেৱে ৩ ভুৱনেৰ পাৰ নামৰ বাংলা ছবিৰ সহ পৰিচালনাৰে অভিজ্ঞতা পুষ্ট হৈ আহিছিল। ইতিমধ্যে অসমীয়া ছবি ওপৰ মহলাৰ পৰিচালনাতো তেওঁ সহায়ৰ হাত আগবঢ়ালে। ইয়াৰ পাছতে দীৰ্ঘদিনীয়া হেঁপাহক সাকাৰ কৰিবলৈ ইউনাইটেড ক্লাবৰ বন্ধুবৰ্গৰ সহযোগত এইবাৰ দৃঢ় প্ৰতিজ্ঞ হল সমৰেন্দ্ৰ। ক্লাবৰ 5জন সদস্যই ইউনাইটেড প্ৰডাকশ্যনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিবলৈ গাত ললে। চেঙেলীয়া বয়সৰ ল'ৰাৰ বাবে অসম্ভৱ যেন লগা এই কাৰ্যক বাস্তৱ ৰূপ দিবলৈ প্ৰতিজন প্ৰতিশ্ৰুতিবদ্ধ হল নিজৰ ওচৰতে। ছবিৰ কাহিনীটো পৰিচালকে মনতেই লৈ ফুৰিছিল। সেই সময়ৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰেক্ষাপটত এক ব্যতিক্ৰমধৰ্মী কাহিনী। সংলাপ, চিত্ৰনাট্য নিজ হাতেৰে প্ৰস্তুত কৰা পৰিচালকজনে খৰ্গৰ লোভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গড় হত্যা কৰা ঘটনাক জুমুঠি হিচাপে লৈ বিভিন্ন উপকাহিনীৰে সৃষ্টি কৰিলে এখনি উপভোগ্য চলচ্চিত্ৰৰ আকৰ্ষণীয় কাহিনী। দৃশ্যগ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হল ৰামানন্দ সেনগুপ্তক। সংগীত সংযোজনৰ ভাৰ ললে সুধীন দাসগুপ্তই। ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হল পুৰুষসুলভ অনবদ্য কণ্ঠৰ অধিকাৰী শক্তিশালী অভিনেতা তছদ্দুক ইউছুফ, জনপ্ৰিয় অভিনেতা বিজয় শংকৰ, বিষ্ণু খাৰঘৰীয়া, অভিনেত্ৰী বীণা বাৰুৱতী আৰু নায়ক নায়িকাৰ চৰিত্ৰত বিজু ফুকন আৰু মোহময় অভিনেত্ৰী বিদ্যা ৰাও। ভৈৰৱকুণ্ড, কাজিৰঙা আৰু ছবিখনৰ কিছু অংশ দৃশ্যগ্ৰহণ বিহাৰৰ ঘাটশিলাৰ মনোৰম লোকেশ্যনত হৈছিল। শ্বুটিংস্থলীলৈ বয়বস্তু কঢ়িয়াৰ পৰা বজাৰ সমাৰলৈকে প্ৰতিটো দায়িত্ব ইউনাইটেড ক্লাবৰ ডেকাহঁতে আনন্দ আৰু উৎসাহেৰে কাণ পাতি লৈছিল। এনে সুসংহত প্ৰচেষ্টাত প্ৰাণ সঞ্চাৰ কৰিছিল ছবিৰ শিল্পী কলাকুশলীৰ পৰিশ্ৰমে। প্ৰতিটো চৰিত্ৰত উপযোগী আৰু সাৱলীল অভিনয়ে তৰুণ প্ৰযোজকসকলৰ কষ্টক সাৰ্থক কৰি তুলিছিল। আজিও জনপ্ৰিয়তাৰ শীৰ্ষত থকা অৰণ্যৰ গীতকেইটিয়ে ছবিখনক দিছিল অন্য মাত্ৰা। ভৈৰৱকুণ্ডৰ বৰফ চেঁচা পানীটো শিলে শিলে ঠেকা খালে শীৰ্ষক আৰতী মুখাৰ্জীৰ কণ্ঠৰ গীতটিত বিদ্যা ৰাওৰ অপূৰ্ব জড়তাহীন অভিনয় ভংগী, মান্নাদেৰ কণ্ঠৰ দিনৰ পোহৰ ৰংচঙীয়া শীৰ্ষক গীতটিত বিজয় শংকৰৰ কালজয়ী অভিনয়েও সফলতাক আমন্ত্ৰণ জনাইছিল। ৰং চঙীয়া ভাল মানুহৰ সং, ৰাতি ৰান্ধাৰ গমগমীয়া চোৰ মাতালৰ দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং, ৰাতি ৰান্ধাৰ গমগমীয়া চোৰ মাতালৰ
এনেদৰে এজাক তৰুণৰ উদ্যমে পৰ্দাত জিলিকাই তুলিছিল অৰণ্যক। 1971 চনৰ 12 নৱেম্বৰত গুৱাহাটীৰ কেলভিন ছবিগৃহত দৰ্শকৰ মাজলৈ অহা ছবিখনে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দীৰ্ঘদিনীয়া হেঁপাহক সাকাৰ ৰূপ দিলে। মানুহে ছবিখন চাই হেনো কৈছিল, সঁচাকৈয়ে এখন জীৱন্ত পেইণ্টিঙৰ দৰেই ছবি। এই চলচ্চিত্ৰখনে দৰ্শকক হতাশ কৰা নাছিল বাবে সাংঘাতিক ধৰণে ব্যৱসায় নকৰিলেও ল'ৰাহঁতৰ হাতলৈ খটুৱা ধন উভতি আহিল। আনহাতে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ পুৰস্কাৰৰ বাবে নিৰ্বাচিত হল অৰণ্য চলচ্চিত্ৰখনি। অৰণ্য নিৰ্মাণৰ সৈতে জড়িত ইউনাইটেড ক্লাবৰ প্ৰতিজনৰ দেহতে এতিয়া বিয়লি বেলাৰ ৰ'দ, কিন্তু তেওঁলোকৰ বুকুৰ গভীৰত এতিয়া উজ্জ্বল হৈ আছে অৰণ্য নিৰ্মাণৰ সৈতে জড়িত সেই আৱেগতৰিত অধ্যায়। সূক্ষ্ম শিল্পচেতনাৰে খোজ। ইথাৰৰ শব্দৰ সৈতে সংগীতৰ অপূৰ্ব মিশ্ৰণ, কেমেৰাৰ ফ্ৰেমত অঁকা একোখন জীৱন্ত চিত্ৰ আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে এক ভিন্ন স্বাদৰ শিল্পৰুচি। এয়াই আছিল চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ অসমীয়া ছবি জগতত প্ৰথমটো পদক্ষেপ খোজ। তাহানিৰ কথা কি আজি কলি ভুল হল নেকি? তাহানিৰ কাহিনী কিয় শুনালি? ও বুকুতে মিঠা মিঠা সুৰ ঢালিলি, বুকুতে মিঠা মিঠা বিধালিলি। ৰং তুলিকাৰে জীৱনৰ সংলাপ লিখা এজন অতি সংবেদনশীল চিত্ৰশিল্পীৰ মনত গোপনে থকা এখন জীয়া ছবি অঁকাৰ দুৰ্বাৰ বাসনাই তেওঁক খোজ সম্পৰ্কে ভাবিবলৈ বাধ্য কৰিছিল। চিত্ৰশিল্পৰ প্ৰদৰ্শনীৰে আমেৰিকাত দুপইচা অৰ্জন কৰা শিল্পীজন 70ৰ দশকত গুৱাহাটীলৈ ঘূৰি আহিছিল। মাত্ৰ এটা চিন্তাক কেন্দ্ৰ কৰি তেওঁৰ দিন ৰাতিবোৰ ভ্ৰমিবলৈ আৰম্ভ কৰিলে। চলচ্চিত্ৰ এখন নিৰ্মাণৰ চিন্তা। কেমেৰাৰ চলাকলা নুবুজাকৈ, ছবিৰ ব্যাকৰণ, নিৰ্মাণৰ চাক্ষুষ অভিজ্ঞতাৰ নামমাত্ৰ নোহোৱাকৈ তেওঁ মাত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ হেঁপাহেৰে বাট বুলিছিল। তেওঁ বাছি উলিয়ালে ছবিৰ কাহিনী, প্ৰস্তুত কৰিলে চিত্ৰনাট্য আৰু সংলাপ। চলচ্চিত্ৰৰ বাবে প্ৰতিটো ছিকুৱেন্স, অভিনয় শিল্পীৰ অহা যোৱা, অৱস্থান, সংগীতৰ সৈতে মিলাই দৃশ্যায়নৰ ধাৰণা পৰিচালকজনে ছবিৰ মাজেৰে মনত সুমুৱাই লৈছিল। দৃশ্য গ্ৰহণকাৰী ভৱানী নাথক আঁকি দেখুৱাইছিল প্ৰতিটো ছিকুৱেন্স। অৱশ্যে হেঁপাহক মূলধন কৰি চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সাজু হলেও খোজ দিবলৈ যোৱাৰ বাটত কেইবাখনো কাঁইটীয়া দেওনা তেওঁ পাৰ কৰিবলগীয়া হৈছিল। কিয়নো চলচ্চিত্ৰ নিৰ্মাণ কেৱল হেঁপাহেৰে সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন হয় বিশেষ কাৰিকৰী প্ৰস্তুতি আৰু প্ৰচুৰ অৰ্থ। ইয়াৰ কোনোটোৱে সেই সময়ত হাতত নথকা পুলক গগৈয়ে হাতত জমা থকা ধনেৰেই ছবি আৰম্ভ কৰিলে। মৰাণৰ বন্ধু লোহিত চেতিয়াই পুলকৰ মন বুজি হাতত কেইহাজাৰমান টকা গুজি দিলে। ৰূপালী বালিচন্দাৰ দৰে জল মলাই থকা শিৱসাগৰৰ দিচাংমুখৰ বালিচৰ আৰু দিচাংমুখৰ বিভিন্ন অঞ্চলত ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ হল। এজন তৰুণক উৎসাহিত কৰি ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ, কথা, সুৰ আৰু অপূৰ্ব সংগীত চয়নেৰে সমৃদ্ধ কৰিলে খোজ ছবিখনি। লগতে কণ্ঠ দিলে দৰদী কণ্ঠশিল্পী উষা মংগেশকাৰে। জিলমিলীয়া কোমল বালি, চিনাকি মোৰ মনৰ মানুহ গীতৰ অভূতপূৰ্ব দৃশ্যায়নে কাললৈ খ্যাতি দিয়া ছবিখনত অভিনয় কৰা অধিকাংশ শিল্পীৰে এয়া আছিল কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ প্ৰথম অভিজ্ঞতা। নায়কৰ চৰিত্ৰত নৱাগত মেহতাব হুছেইন, নৱাগতা দীপিকা আৰন্ধৰা, ৰেজিনা বেগমৰ লগতে ছবিখনৰ বিশেষ এটা চৰিত্ৰত মন পৰখা অভিনয় কৰিলে বিজয় শংকৰে। অন্যান্য চৰিত্ৰত আছিল পৰিচালকৰ বন্ধু চাকিৰ হাজৰিকা, অৱনীধৰ বৰুৱা, অভিনেতা সাধন হাজৰিকা, অভিনেত্ৰী অমলা কটকী আদি শিল্পীসকল। দিচাংমুখত এমাহ শ্বুটিঙৰ সময়ছোৱাত যেন এটা শিল্পীৰ সুন্দৰ পৰিয়াল গঢ় লৈ উঠিল। ৰং আনন্দৰ মাজতো জীৱনৰ প্ৰথম চলচ্চিত্ৰখন মাত্ৰ সাহসৰ জোৰতেই সম্পূৰ্ণ কৰাৰ বাবে অংগীকাৰবদ্ধ হল পুলক গগৈ। আন্ধাৰ বেকগ্ৰাউণ্ডত নায়কৰ এটা ক্লজ শ্বট, চৰিত্ৰটোৰ মুখৰ এটা চিঞৰ, এটা সংলাপৰ প্ৰক্ষেপণ। কিবা এক ৰহস্যৰে আৰম্ভ হোৱা ছবিখনৰ কাহিনীভাগ তেনে সাধাৰণ যদিও
পৰিচালকৰ শিল্পীসুলভ হাতে কাহিনীৰ এটা নিশ্চিত দিশ নিৰ্ণয় কৰে, দৰ্শকক দিবলৈ চেষ্টা কৰে প্ৰয়োজনীয় বাৰ্তা। এহাল যুৱক যুৱতীৰ শৈশৱ আত্মীয়তা, যুৱকজনৰ সাময়িক সাধাৰণ দুৰ্বলতাৰ বাবে সমাজে নিৰ্বিচাৰে যুৱতীগৰাকীক কৰা মানসিক উৎপীড়নৰ ফলত যুৱতীৰ আত্মহত্যা আৰু এই কৰুণ পৰিণতিৰ পৰা শিক্ষা গ্ৰহণ কৰি নায়কে লোৱা এটা বলিষ্ঠ পদক্ষেপৰ সিদ্ধান্তই কাহিনীক সাধাৰণৰ পৰা অসাধাৰণ কৰি তোলাৰ লগতে গাম্ভীৰ্য প্ৰদান কৰে। বাহেৰে বালি ঘৰ সাজিবহে পাৰি, তাত তোকে পলক থাকিব নোৱাৰি, তেনে কিয় সাজি সাজি হাৰিছো হাবাথৰি, দিল মেলিয়া কোমল বালি, কাহানিৰ কাহিনী কিয় শুনালি, বুকুতে মিঠা মিঠা সুৰ ঢালিলি, বুকুতে মিঠা মিঠা বিধালিনী। শিল্পৰুচিৰ বাবে পৰিচালক পুলক গগৈয়ে ছবিখনত সময়ে সময়ে প্ৰতীকৰ ব্যৱহাৰ কৰে। চৰিত্ৰৰ মনৰ চাঞ্চল্যক তুলি ধৰিবলৈ পানী জুৱলিত খলখলাই থকা দৰিকণা মাছ, চৰি থকা হাঁহ, ছোৱালীজনীৰ বিচাৰৰ সময়ত ৰাইজৰ প্ৰতিজনকে খেৰৰ জুমুঠি সদৃশ কৰি দেখুওৱাৰ দৃশ্য, ছোৱালীজনীয়ে জীৱনৰ সমাপ্তি ঘটাবলৈ লোৱাৰ মুহূৰ্তত কোঠাৰ লেম্পৰ ফিটাডাল লাহে লাহে কমাই আনি সম্পূৰ্ণ আন্ধাৰ ছবি এখন দেখুওৱাৰ দৃশ্য আৰু ছোৱালীজনীৰ জীৱনৰ চূড়ান্ত পৰিণতিকো পৰিচালকে প্ৰতীক বা ৰূপকেৰে তুলি ধৰিছে। দৰাচলতে ছবিখনৰ নামটোৱে এটা শক্তিশালী আৰু অৰ্থবহ প্ৰতীক। 1975 চনত দৰ্শকৰ মাজলৈ আহিছিল খোজ ছবিখনি, কিন্তু ব্যৱসায়িক সাফল্য অথবা জনপ্ৰিয়তা কোনোটোৱে পৰিচালকৰ বাবে ছবিখনে লৈ অহা নাছিল। চলচ্চিত্ৰখনক লৈ প্ৰথম সন্তানৰ দৰে পৰিচালক যথেষ্ট সন্তুষ্ট। কাৰিকৰী দুৰ্বলতা অথবা ছবিখনত পৰিচালক পুলক গগৈতকৈও শিল্পী পুলক গগৈৰ মাত্ৰাধিক প্ৰৱেশে হয়তো ছবিখনৰ বক্তব্য দৰ্শকৰ বাবে বোধগম্য কৰি তুলিবলৈ সক্ষম নহল, কিন্তু খোজ ছবিখনে পুলক গগৈৰ শিল্পৰুচিক অধিক সমৃদ্ধ কৰিলে। অসমীয়া চলচ্চিত্ৰক দিলে এখন নতুন স্বাদৰ অপূৰ্ব দৃশ্য সংযুক্ত ছবি। জ্যোতিৰ জোনাকী বাটত খোজ দিলে অন্য এজন পৰিচালকে, গঢ়ি তুলিলে আন এক ৰূপালী ষ্টপেজ জোনাকী বাটৰ দাঁতিত, আৰু এইদৰে এই বাটটো দীঘলীয়া হৈ গৈ থাকিল।